জাগোনৰ যিটো এম্বুজ হ'ল এই এম্বুজটো সন্দৰ্ভত কি ক'ব? আমি দায়িত্ব স্বীকাৰ কৰা হৈছিল যে কৌকম আৰু সংযুক্ত মুক্তি বাহিনী অসম যুটীয়াভাৱে অভিযান চলোৱা হৈছে বৰাক নামেৰে। যিটো প্ৰচেছ আপোনালোকৰ চলি আছে UNLW আৰু কৌকম দুইটা উমৈহতীয়া মঞ্চ একলগ হৈ এইটো ভুল ব্যাখ্যা হৈছে। আমি কৈছো সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন কনষ্টিটুৱেণ্ট মেম্বাৰ অফ দ্য UNLF। ইয়াত UNLFW সম্পূৰ্ণ UNLF জড়িত নহয়। ইয়াত কেৱল মাত্ৰ UNLFW আলফা স্বাধীন আৰু অন্যহাতে কৌকম চাৰিটা সংগঠন এইটোৱেই। তাত মানে UNLFW সদস্য আলফা স্বাধীন আৰু কৌকমৰ চাৰিটা সংগঠন এই এম্বুজটোত জড়িত। এনেধৰণৰ এম্বুজটো অনাগত দিনলৈকে চলি থাকিব। এইটো আমাৰ যেতিয়ালৈকে অসমত ভাৰতীয় দখলদাৰী বাহিনীৰ চৰিত্ৰ সলনি নহয় এইবিলাকতো চলি থাকিব। আৰু ভাৰতীয় দখলদাৰী বাহিনীয়ে যি সহস্ৰ পন্থাৰে আমাৰ যিটো নেকি আমাৰ ন্যায্যতা যিটো জন্মগত অধিকাৰ যি আন্দোলন বা বিপ্লৱ আৰম্ভ হৈছে তাক সহস্ৰ মাধ্যমে আমাক প্ৰতিহত কৰিব বিচাৰিছে। তেতিয়ালৈকে চলি থাকিব এইবিলাক। মই অৰ্ডাৰ চিটুৱেশ্যন নহয়। সহস্ৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ লগতে আমাৰ ওড়িশা অঞ্চলৰ যিমানবিলাক মানে সহস্ৰ সংগঠনবিলাকৰ যিটো ন্যায্যতাক লৈ সংগ্ৰাম চলি আছে এই সংগ্ৰামটোক পৰিস্থিতি বিবেচনা কৰিব লাগিব। ৰাজনৈতিকভাৱে ইয়াক বিবেচনা কৰিবৰ কাৰণে বা সমাধান কৰিবলৈ আগুৱাই আহিব লাগিব। ইয়াক যদি কেৱল মাত্ৰ ল এণ্ড অৰ্ডাৰ বুলি ভাবি ভাৰতীয় দখলদাৰী বাহিনী যিটো ফৌজ বা শক্তি প্ৰয়োগ কৰি আমাক বশ কৰিলে তেতিয়া সমাধানৰ সূত্ৰ নোলাইতো। আৰু সেইকাৰণে মই কৈছোঁ যে এই ভাৰতীয়সকলে যিটো ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ নোলায় যিবিলাক আমাৰ জন্মগত অধিকাৰ যিবিলাক ইছ্যু সেইবিলাক যদি ভাৰতীয় উপৰিভাষক কুচিয়াক তেনে আন্তৰিকতাই যে ৰাজনৈতিকভাৱে আন্তৰিকতাই ওলাই নাই তেতিয়াহ'লে এইবিলাক সংঘাত চলি থাকিব। শেহতীয়াকৈ যিকেইটা ধৰক এম্বুজ সংঘটিত হৈছে আপোনালোকে কৰিছে এই এম্বুজত যিখিনি ৱেপনাৰী যিবিলাক অস্ত্ৰ শস্ত্ৰ এইবিলাক অলপ অত্যাধুনিক বেছি ধৰণৰ প্ৰেক্টিচ অলপ কৌশল বেছি অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰা হৈছে নেকি? আৰু দখলদাৰী বাহিনী যিবিলাকে অস্ত্ৰ প্ৰয়োগ কৰিছে সেই অস্ত্ৰবিলাকৰ প্ৰতিক্ৰিয়া দিবলৈ আমিও তেনেকৈ সজ্জিত হ'ব লাগিব। সেইটো কাৰণে আমি কম বেছি পৰিমাণে সকলোৱে সজ্জিত। আৰু 26 জানুৱাৰী আহি আছে। আজি এম্বুজটোৰ পাছত আকৌ অসম আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে চফ্ট টাৰ্গেট কৰি পেলাই আপোনালোকে এই এম্বুজটো কৰিছে। এই ধৰণৰ অসম আৰক্ষী বিভাগৰ পৰা এইটো পূৰ্ব অনুমানিক কিছুমান কৈ থাকে। সিহঁতে যি ধৰণে কয় আমি এনেকুৱা গম পাইছোঁ এদিকে সোমাব এনেকুৱা কৰিব এনেকুৱা অনুমান কথাবিলাক আমি ইমান গুৰুত্ব নিদিওঁ। অসমতো আমি ভাৰতীয় তথাকথিত গণকলপ কৰিব নোৱাৰোঁ। যেতিয়ালৈকে আমি পৰাধীন হৈ থাকিম তেতিয়া ভাৰতীয় এইবিলাক আমি এতিয়া সেইটো মানি ল'ব নোৱাৰোঁ। আমাৰ জন্মভূমি কলিকতাত অসমৰ বাহিৰ হৈ বেংগলৰ পৰা তেখেতসকলে উদযাপন কৰি কি ধৰণে কৰক বা কি ভাবে সেইটো তেখেতসকলৰ কথা। তেখেতসকলে হয়তো মানিব পাৰে কিন্তু আমাৰ অসমত এইটো আমি আমাৰ জন্মগত অধিকাৰ নোপোৱালৈকে এইটো আমি বয়কট কৰিম। এইটো নীতিগত আমাৰ এইটো সিদ্ধান্ত। সেইটো সিদ্ধান্তক আমি জনগণক কৈছোঁ। জনগণক আমি আন্তৰিক আহ্বান জনাম বা কাইলৈ আমাৰ ষ্টেটমেণ্টো যাব। আমি আন্তৰিক আহ্বান জনাম আঁতৰি থাকক। আৰু যেতিয়া অনাকাংক্ষিত কিছুমান ঘটনা হয় তাৰবাবে আমি জগৰীয়া হ'ব নোৱাৰোঁ এইটো ক্ষেত্ৰত। আৰু এইটোতো আৰু কিবা জোৰ কৰি কিবা এটা কৰিবলৈ বিচাৰিলে বা জাতি দিবলৈ বিচাৰিলে তাতো আৰু আমাৰ প্ৰতিবাদটো আমি মুখেৰে নকৰোঁ। আমিতো প্ৰতিবাদ মাইল হ'লেও আমি সহস্ৰ প্ৰতিবাদ কৰিম। সহস্ৰ প্ৰতিবাদ যেতিয়া কৰিম তেতিয়াহ'লে হয়তো আমাৰ নিজৰ স্থলগিৰি মানুহ কোনো ধৰণৰ হানি বিঘিনি নহয়। সেইকাৰণে আমি আগতীয়াকৈ আহ্বান জনাইছোঁ। আগত যদি স্থলগিৰি জনগণ সচেতন হয় তেতিয়াহ'লে তেনেকুৱা অনাকাংক্ষিত ঘটনা আছে আগত হ'বও পাৰে। তেনেকুৱা অনাকাংক্ষিত ঘটনা তাৰ পৰা হাত সাৰিব নোৱাৰে। এইটো কাৰণে আমি আগতীয়াকৈ জনগণক সতৰ্ক। আজি যিটো এম্বুজ হ'ল তাৰ পাছত যিটো আৰ্মি অপাৰেশ্যন চলিল তাতে আছাম ৰাইফলছৰ পৰা বা ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা কোৱা হৈছে যে তাত NSCNK 4জন কেডাৰ তাত নিহত হৈছে। এইটো ইহঁতে বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণৰ যোগাত কিছুমান নিউজ দি আছে। মানুহক বিপদে পৰিছে। সত্য ঘটনাটো এইটো আচল
যি ঘটিছে সেই ঘটনাবিলাকৰ কথা তেখেতসকলে খোলাকে প্ৰকাশ কৰা নাইতো, আৰু আধা কৈছে, আধা কথা কৈছে। কিন্তু আচল ঘটনাটো আমাৰ ফালৰ পৰা দিয়া হৈছে, এইটো ঘটনা হৈছে, এনেকুৱা হৈছে, এনেকুৱা হৈছে। আৰু যিসকলে এতিয়া তেখেতসকলে কি কয়, আৰ্মীয়ে কৈছে, ভাৰতীয়সকলে আৰ্মী বা চঞ্চল বিভাগৰ পৰা বিবৃতি দি আছিলে, এতিয়া এনেকুৱা হৈছে, আমি 4-5জন মাৰিলো। সেইটো 4-5জন যদি মৰা হয়, তেতিয়া গোটেই গ্ৰুপটোকে মাৰিব পাৰিলে 4জন বা 2জন এনেকৈ 2জনক মাৰিব পাৰিছে, বাকীকেইজন মাৰিব পৰা নাই, এইটো সম্ভৱ নহয়। মাৰিলে সকলোকে ঘাও কৰি আনি সকলোকে মাৰিব পাৰিলে। তাৰমানে এইটো হেৰি ইণ্ডিয়ান আৰ্মি মিছা, আপুনি সেইটো ক'ব বিচাৰে? মিছা ধৰি থৈছে ক'ৰবাত, কিন্তু আগত মানে যিকোনো সংগঠনৰ কিছুমান আছে না, কিছুমান দুৰ্বল মনা সদস্য থাকিব পাৰে, সেনা সদস্য থাকিব পাৰে, সৈনিক সদস্য থাকিব পাৰে, কিন্তু কেতিয়াবা পলাবও পাৰে, সেইবিলাক ধৰি ৰাখে না। আৰু এইটো সময়ত যিটো সিহঁতৰ ভাৱমূৰ্তি পূৰণ কৰিবৰ কাৰণে এইবিলাক কাম কৰে। এইটো এনেকুৱা ক্ষেত্ৰত হ'ব পাৰে। মই যিটো ধাৰণা মানে কোনোবা আগতে অস্ত্ৰ লৈ পলাই, বিভিন্ন সংগঠনৰ ল'ৰা পলাইছে মাজে মধ্যে, কাৰণ 100% আমি মানে গ্ৰান্টি নিদিওঁ নহয় যে 100% এডামেণ্ট, 100% মটিভেটেড, এইটো কেতিয়াও থাকিব পাৰে। তাতে আবুলীয়া দুটামান থাকিব পাৰে, মানে কোমলমতীয়াত কিছুমান থাকিব পাৰে, আৰু কিছুমান হয়তো সিহঁতৰ এজেণ্টো থাকিব পাৰে। সেইখিনি কোমলমতীয়া সেইবিলাক পাইছে, ক'ৰবাত আগতে ধৰি ৰাখিছে, হয়তো পৰহি পলাই যোৱা কিছুমান থাকিব পাৰে, তাৰ আগতো কোনোবা এটা পলাই যায়, এইবিলাকক গোট খুৱাই ৰাখিছে, ৰাখি আকৌ সেইটোকে ইহঁতক বলি কথা বনাই দি ইহঁতকে এনকাউণ্টাৰ দেখাই দিছে, এইটো হ'ব পাৰে। মুঠতে আজি যিটো এম্বুছত জড়িত থকা কোনো সদস্য নিহত হোৱা নাই। এইটোতো আমি সেইকাৰণে হেৰিটো দিছোঁ নহয়, আমি আমাৰ প্ৰেছ ৰিলিজটো আমি 3টা পাইছোঁ, 2টা একে আৰু এটা হিংসা 3টা অস্ত্ৰ পাইছোঁ ভাৰতীয় দখলদাৰী বাহিনীৰ পৰা। সেইটো আমি কৈছোঁ, স্পষ্ট হৈ কোৱা হৈছে। এইটোৰ পৰা সিহঁতে কেনেকৈ যদি পালে সিহঁতে বস্তুখিনি ঘূৰাই পালে, কিন্তু ক'ব পাৰিলে যদি